আজি আপোনালোকৰ মাজত ভেদাইলতাৰ বৰ বা পকৰীৰ এটা ৰেচিপি লৈ আহিলোঁ। ভেদাইলতাখিনি যিহেতু বহুতে ভেদাইলতা খাব বেয়া পায়, গোন্ধটো বৰ বেয়া আহে। মই প্ৰথমে ভেদাইলতাখিনি চাফা কৰি লৈছোঁ, যিহেতু ঘৰৰে একো বিশেষ নাছিলে। তাৰপিছত ভালকৈ ধুই মেলি মই ভেদাইলতা যিহেতু পকৰী বনাম, তাতে অকণমান সৰহকৈ চাউল দিছোঁ আৰু দাইল দিছোঁ, যিহেতু অলপ যাতে মচমচীয়া হয়। লগতে আদা, নহৰু, জলকীয়া আপোনাৰ সোৱাদ অনুযায়ী দিব। আপুনি যদি বেছি জ্বলা খায় বা কম জ্বলা খায় সেইটো। তাৰপিছত ধুনীয়াকৈ মিক্সিত পেষ্ট কৰি লৈছোঁ। দেখিছে নহয়, গোটেইখিনি বৰ ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ। তাৰপিছত তাতে সোৱাদ অনুযায়ী মই নিমখ দিছোঁ আৰু পিঁয়াজ দিলোঁ। দি পিনে কেৰাহীত বা আপুনি নন ষ্টিক পেনতো বনাব পাৰে। মই যিহেতু ঢালাই কেৰাহীত বনাই পিনে মই ভজা পোৰাবোৰ ঢালাই কেৰাহীতে বনাওঁ, লোহাৰ কেৰাহীত। এনেকৈ দি দিছোঁ আৰু নৰ্মেলি যেনেকৈ আপোনালোকে পকৰীবোৰ ভাজে ঠিক তেনেকেই ভাজিলেই হ'ল। সঁচা কথা কৈছে, আপোনালোকে যদি খাই বেয়া পায় এনেকৈ এবাৰ বনাই বা খাব। পকৰীকেইটা ইমানেই সোৱাদ হয় নহয়, ভেদাইলতা নোখোৱা মানুহেও মানে সেইটো পকৰী খাই খুব ভাল পায়। আৰু ময়ো আগতে বেয়া পাইছোঁ, কিন্তু এনেকৈ যেতিয়াৰ পৰা খাইছোঁ খুব ভাল লগা হৈছে। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। ধন্যবাদ।